গণেশ মন্দিৰ, শিৱ মন্দিৰ, কিন্তু আজি আহিছোঁ মই জুবিন গাৰ্গ মন্দিৰ। জুবিন দাই পশু পক্ষীবিলাকক বহুত মৰম দি গ'ল আৰু আজি এই চিতাৰ সন্মুখতে দুটা পাৰ চৰাই যেন জুবিন দাক মৰমটো উভতাই দিবলৈ আহিছে। মোৰ জীৱনৰ এইটো মানে মই প্ৰথম মৰিশালি দেখা পাইছোঁ, যিটো মানে মন্দিৰত ৰূপান্তৰিত হৈছে। মানুহ এজনক জ্বলোৱাৰ পিছত সেই ঠাইখিনিক আমি শ্মশান বুলি কওঁ, কিন্তু ইয়াত সম্পূৰ্ণৰূপেই বেলেগ। মানুহে ইয়াৰ পৰা গৈ নহয়, ঘৰৰ পৰা আহোঁতেহে ইয়াত গা ধুই আহে, কাৰণ ইয়াত জ্বলে কেৱল চাকি আৰু ধূপ। মাজতে কিবা এখন মিটিং বহিছিল, কিবা বোলে ইউটিউব সন্থাৰ, মানে বিশাল ডাঙৰ ইউটিউবাৰৰ কিবা এখন মিটিং বহিছিল। বেছি নহয়, আধা ঘণ্টামান চাগে চাদা খোৱা মিটিং বহিছিল। সেই মিটিংখনত মানে বহুত কথা কৈছিল, কিন্তু এতিয়া কি হ'ল, এতিয়া ফিউজ মানে কাৰো একো কাম নাই। এইবিলাক এনেই কথা ক'ব লাগে কয়। কেইটামান ইউটিউবাৰ আছে ডাঙৰ, কিছুমানে বাৰু মাত মাতি আছে, কিন্তু মাত মাতিলেতো নহ'ব ন, ওলাই আহিব লাগিব ৰাজপথত, ওলাই আহি প্ৰতিবাদ কৰক। এই ইউটিউবাৰ কেইটা মানে ওলাই নহাৰ বহুতকেইটা পইণ্ট আছে। 1 নম্বৰ পইণ্টটো হ'ল ভয় কৰে ওলাই আহিব, মানে জেলত দি দিয়ে নেকি। আৰু 2 নম্বৰ সকলোতকৈ ডাঙৰ পইণ্টটো হ'ল যে চব ইউটিউবাৰকেইটা ৰাজনীতিৰ তলত চলি আছে, বেয়া পাই যাব না মামাহঁতে ওলাই আহিলে। তো এইবিলাক মানে বহুত কাৰণ আছে যদি চাব যায়। তো এইবিলাকে হ'ল ডাৰ্ক ৰিয়েলিটি। আৰু কিছুমান সৰু কিছুমান ক্ৰিয়েটৰ ওলাইছে, নিজকে বহুত ডাঙৰ ইউটিউবাৰ বুলি ভাবে, মানে য'ত ত'ত ঘূৰি থাকিব পাৰে। ঘূৰি থাকিব পাৰিবি ভাই, সদায় ঘূৰি থাকিব পাৰিবি, কিন্তু একদিনটো ওলাই প্ৰতিবাদ কৰিব, কিন্তু নাহে। এইবিলাক ইউটিউবাৰক মই থু মাৰি দিলোঁ। অসমৰ যিবিলাক ডাঙৰ বিশাল ইউটিউবাৰ, আপোনালোকে এদিন এই ৰাজপথত ওলাই আহে দেখা পাইছেনে? ক'ত দেখা পাব? সিহঁতে মানে ভিডিঅ'তে ক'ব জানে, মানে ভিডিঅ'ত বেলেগ, ৰিয়েলত ফুচ। আপোনালোক মই এটা কথাই কওঁ, এই ডাঙৰ ইউটিউবাৰৰ ভিডিঅ'বিলাক চাই কি পায়? একো কাম নাই। তাতকৈ বাহিৰৰ ইউটিউবাৰৰ ভিডিঅ' চাওক, কিবা এটা হ'লে শিকিব পাৰিব। বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে, বাট এইটোৱে ৰিয়েলিটি হয়। আপোনালোকে নিজেই দেখিছে নেকি এজন ইউটিউবাৰক জুবিন দাৰ কাৰণে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰা? নাই, কোনোৱেই নাই। জুবিন দাৰ মনটো মানে সাগৰৰ দৰে বিশাল আছিল, মানে বেলেগক মানে মৰম বিলাই থাকোঁতে গ'ল, মানে নিজলৈকে মানে একো নাৰাখিলে। এনে মহান ব্যক্তিক আমি হেৰুৱালোঁ। সঁচাকৈ বহুত বেছি মানে চেলিউট জনাইছোঁ, মানে প্ৰথম পাইছোঁ এনেকুৱা এজন মানুহ। বাকী চাওক আপোনালোকে কিমান বেছি গামোচা চাওক, মানে কি ক'ম আৰু হিচাপ নাই। বাকীবিলাক জুবিন দাৰ ফটো, জয় জুবিন দা, মায়াবিনী ৰাতিৰ বুকুত চাকিবিলাক জ্বলি আছে। চাওক এইখন ইমান ডাঙৰ চাকি জ্বলি আছে। যিহেতু আমাৰ মৰমৰ জুবিন দাই প্ৰকৃতিক বহুত বেছি ভাল পাইছিল, বিশেষকৈ নাহৰৰ পুলি। আৰু সেই নাহৰৰ পুলিটো ইয়াতে ৰুম বুলি ভাবিছোঁ। মানে আপোনালোকে যদি ভাবিছে সেই জুবিন ক্ষেত্ৰত ৰুম বুলি, সেইটো নুৰুব, কাৰণ সেই গোটেই ট'টেলি জেগাখিনি মানে পকা কৰিব। যদি আপোনালোকে ৰুই সেইবিলাক গছপুলি মানে পিছত মানে উঘলাই দিব, তো তাতকৈ আপোনালোকে ইয়াতে ৰুৱক। আৰু এইটোৱে সেইটো শিলটো য'ত জুবিন দাই আজিৰ পৰা প্ৰায় 12 বছৰ আগত যেতিয়া প্ৰগ্ৰেম কৰি ই ঘৰলৈ উভতি আছিল, এইখিনি ঠাইতে, এই শিলটোতে জিৰণি লৈছিল। কোৱাচোন এবাৰ ভাল পাওঁ বুলি সুৰা মোৰ। গছডাল বাৰু পুতিলোঁ, কিন্তু কেতিয়াবা আৰু আহিলে যাতে এই গছডাল যাতে এনেকৈ দেখা পাওঁ, যাতে মানুহে একো নকৰে বুলি গম পাওঁ, এইটো বিশ্বাস আছে, হ'লেও যাতে একো নকৰে। আৰু এইখিনি মানে বহুত লেতেৰা হৈছিল, এইখিনি ধুনীয়াকৈ চাফা কৰি দিলোঁ, মানে লেতেৰা হৈ থাকিলে ভাল নালাগে ন। চাফা কৰি ইয়াৰে কাষতে এইডাল ধুনীয়াকৈ পুলিডাল ৰুই দিলোঁ। দেখিছে আপোনালোকে, তাত লিখাই আছে, নাহৰ থাকিলেহে মই থাকিম। আৰু এইষাৰ কথা জুবিন দাই নিজে কৈছিল। আপোনালোকে যদি আহে, বেলেগ নানিলেও এডাল নাহৰৰ পুলি লৈ আহিব, তেতিয়াহে মানে আমাৰ মাজত যেন জুবিন দা আছে, তেনেকুৱা অলপ হ'লেও মানে বহুতখিনি অনুভৱ হ'ব। আজি আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে এই ভিডিঅ'টোৰ তলত অনলি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰক। আৰু যিহেতু 31 অক্টোবৰ ৰৈ বিনালে জুবিন দাৰ শেষ চিনেমা আহি আছে, আপুনি চাব হওক, লগতে আপোনাৰ মা, দেউতা, ভণ্টি, ভাইটি, দাদা, মানে যিমান পৰিয়াল আছে চবেই চাব হওক, যাতে এইখন চিনেমা মানে দেখুৱাই দিব লাগে। এইখন মানে এনেকুৱা চিনেমা, এই চিনেমাখন আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ লগা হ'লে চাওক, যাতে বিশ্বৰ চকুত পৰি যায়। আৰু এইটোৱে হ'ব জুবিন দাৰ সকলোতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি। আৰু এই শিলটো আছে দ্য ব্লু অৰ্কিড ৰিজৰ্টৰ একদম ইটো পাৰে। যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে, দিচাং ৰিজৰ্ট নাপাওঁতে এইখন ৰিজৰ্টৰ ফ্ৰণ্টতে এইটো শিলটো পাব। যদি আপোনালোকে নগাঁৱৰ পৰা আহে, জুবিন ক্ষেত্ৰ আৰু দিচাং ৰিজৰ্ট পাৰ হৈ দ্য ব্লু অৰ্কিড ৰিজৰ্টৰ ফ্ৰণ্টতে আপোনালোকে এই শিলটো পাই যাব। ডেইলি কিমানমান চাকি বিক্ৰী হয়? মই আজি ফাৰ্ষ্ট আহিছোঁ। আজি ফাৰ্ষ্ট নেকি? এনে আগতে আপুনি ইয়াতে আহিছে
আহিছেনে? আহিছোঁ, 3বাৰমান আহি গৈছোঁ। আমি নাম গাইছোঁ ইয়াতে, পৰহি দিনা নাম গালোঁ। আচ্ছা মোৰ লগৰীয়াগিলাকে সিফালে দোকান কৰিছে, মই জাগাই পোৱা নাই, আজি আৰু প্ৰথম ইয়াতে আহিছোঁ। আচ্ছা আচ্ছা। এনে যদি চাব যায় দিনটোত মানে কিমান মানে নাম ধৰা যায় ইয়াতে? নাম দিনটো থাকে নাম, গোটেই বহুত দূৰৰ পৰা আহে নাম। এতিয়া আমাৰ জুবিন দা হৈছে আমাৰ ভগৱান, তেখেত আমাৰ কলি যুগৰ ভগৱান। সেইটো শাস্তিটো পাবই লাগে, বিচাৰ কাম সোনকালে হ'ব লাগে। যিমানে দেৰি হয় সিমানে কাৰণে তেখেতৰ আত্মাটো শান্তি নাপায়, হয় কি নহয়? বিচাৰখন সোনকালে হ'লে তেখেতৰ আত্মাটো শান্তি পায়। তেখেতে য'তেই আছে তেখেতৰ আত্মাটো যে শান্তি পায়, আমাক উচিত বিচাৰখন লাগে। জুবিন দাক আমি RIP লিখিম তেনেকৈ মানে এইটো জুবিন দা মানে এনেকুৱা লাগে জুবিন দা এজন মৰা মানুহ নহয়, তেওঁ যেন সদায় অমৰ। কিন্তু কি ক'ম আৰু, তেওঁক মাৰি পেলালে। আৰু এই যিকেইটাই মাৰিছে আপোনালোকে বহুতে কৈছে ফাঁচি দিয়ক, কিন্তু ফাঁচি দিলে জানো মুক্তি নলাইছে নৰ্মেল আৰু ফাঁচি দিব লটকাই দিব চেছ। আপোনালোকে কেনেকুৱা শাস্তি বিচাৰে এওঁলোকক কমেণ্ট কৰিবচোন এবাৰ। আৰু এয়াই জুবিন দাৰ সমাধিত একেবাৰে তীব্ৰ গতিত কাম চলি আছে, কিন্তু আচল কথাটো যদি আমি চাব যাওঁ অলপমান কিন্তু চিপিৰামি কৰি আছে। জুবিন দা কি আমাৰ মাজত নাই বুলি ভাবিছে নেকি? জুবিন দা সদায় আছে, জুবিন দাৰ অস্তিত্বহে নাই, কিন্তু ডিজিটেলি আমাৰ মাজত সদায় থাকি যাব। আৰু জুবিন দাৰ যিটো মানে আপোনালোকে দেখাই পাইছে AI যিটো মানে দেখাইছে, ইয়াৰে যিটো মানে কনষ্ট্ৰাকশ্যন হ'ব, মানে কি সৰু সুৰা জিৰণি কোঠা নিচিনা বনাইছে। মোৰতো এনেকুৱা লাগিছে জিৰণি কোঠা, মানুহে জিৰণি ল'ব এনেকুৱা টাইপ। কিন্তু ভাই জুবিন দা হয়, জুবিন দাৰ নাম মাত্ৰ 1 কোটি টকা খৰচ কৰিছে। কি লাজৰ কথা, কি অসম চৰকাৰ কি লাজৰ কথা, চি বুলি ক'লোঁ মই। জুবিন দাৰ নামত 1 কোটি টকা মাত্ৰ। বাদ দিয়ক চৰকাৰ, আমাক দিয়ক হাতত 10 টকা 20 টকা, আমি 500 কোটি কি 1000 কোটি কৰি কেনে এনেকুৱা ভালকৈ বনাম। কিন্তু মাত্ৰ 1 কোটি দিয়ে এইটো বনাই আছে, চাওক মানে বহুত লাজৰ কথা। এই যে নাম ধৰা লোকসকল, আপোনালোকে ভাবিছে নেকি এখেতসকলক নিমন্ত্ৰণ দিছে? কিন্তু একেবাৰেই নহয়, এওঁলোকে নিজেই আহিছে নাম গাব কেৱল মাথো আমাৰ প্ৰাণৰ জুবিন দাৰ বাবে। এই সমাধিটোত একচুৱেলি এই মন্দিৰটোত দিনৰ পৰিৱেশটো বেলেগ আৰু ৰাতিৰ পৰিৱেশটো যে বেলেগ হয় সেইটো আপোনালোকে গম পায়নে? মানে দিনততো চব ঠিকেই থাকে, ৰাতিও ঠিক থাকে, একদম যেতিয়া অলপ গভীৰ ৰাতি হৈ যায় ইয়াতে মদৰ উদ্ভাণ্ডলি চলে। তো সেইটো বেয়া। মানে এটা কথা হয় যে জুবিনদাৰ যেতিয়া অনুষ্ঠান প্ৰগ্ৰেমবোৰ হৈছিল তেতিয়া মানুহে মদ চদ খাই নাচিছিল, সেইটো বেলেগ কথা আছিল। কিন্তু এইটো যদি ভাবিছে আপোনালোকে এটা মন্দিৰ বুলি, ইয়াতে যদি আহি মদ খাই যদি উদ্ভণ্ডালি কৰে, তো জুবিনদাৰ আত্মাই ক'ত শান্তি হ'ব? তো সেইবিলাক যাতে নকৰে, তো তাৰে আহ্বান। জুবিনদাৰ পৰা আমি বহুতকেইটা কথা শিকিব পাৰিলোঁ। প্ৰথম হ'ল তেখেতে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, য়েছ মই মুক্ত। আৰু সঁচাকৈ কোনো জাতি আছে নে কিবা ধৰ্ম আছে? আজি যদি চাই আপোনালোকে মুছলমানৰ পৰা হিন্দুৰ পৰা সকলোৱে মানে ইয়াত চাকি ধূপ চবেই জ্বলাই আছে। আচলতে যদি চাব যায় এই মানুহে জাতিটো বনাইছে, কিন্তু জুবিন দা এইবিলাক মানে বহুত বেছি ভাল পাইছিল। আৰু আপোনালোকে যদি ৰিয়েলিটিটো চাব যায় মুছলমানতকৈ হিন্দু মানুহে মুছলমানক বেছি ঘিণ কৰে, কিন্তু এইটো বহুত বেছি বেয়া। আপোনালোকে সকলোৱে একগোট হৈ থাকক, জুবিন দাই যেনেকৈ কৈছিল, তেতিয়াহে জুবিন দাৰ আত্মাই বহুত বেছি শান্তি পাব। জুবিন দাৰ পৰা আমি আৰু এটা বস্তু শিকিব পাৰিলোঁ যে ইমানো বেছি মানুহ সহজ সৰল হ'ব নালাগে, নহ'লে বেলেগে চান্স পায়। আৰু ইমান বেছি কাকো আজিকালিৰ সময়ত বিশ্বাস কৰিব নালাগে। দুষাৰ মিঠা কথাত কাকো আপোন কৰি ল'ব নালাগে। কেতিয়াবাতো নিজৰ ছায়াটো আমাক বিপদত পেলাব পাৰে, আনৰ কথাটো বেলেগেই। এতিয়া মাথো এটাই আশা, দোষীয়ে যাতে উচিত 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 শাস্তি পায়। আজি আপোনালোকে এইটো ভিডিঅ'ৰ তলত অনলি বেলেগ কমেণ্ট নালাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰক। শেষত মই এটা কথাই ক'ম, আমাক তেল নালাগে, আমাক ন্যায় লাগে।